নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 আগষ্ট। কাইলৈ পুৱা 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী মহিলাসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ৰাজ্যৰ আত্মনিৰ্ভৰ 25জন মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ আহ্বান জনাইছে। অকল আত্মনিৰ্ভৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে 10,000 কোটি টকা প্ৰদান কৰিব 10 বজাত। যদি আপুনি টকাটো নাপায় তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে লাভ কৰিব ৰেচন কাৰ্ড। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজিৰ পৰা পাব চৰকাৰৰ 10,000 টকা। আজিৰ পৰা 28 ছেপ্টেম্বৰলৈকে লাখ লাখ মহিলাই পাব 10,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখ ঘোষণা কৰিছে। মুকলি হ'ল ধন বিতৰণৰ তাৰিখ। আপোনাৰ জিলাত বা আপোনাৰ সমষ্টিত কিমান তাৰিখত চৰকাৰে 10,000 কোটি টকা প্ৰদান কৰিব সাজু হৈছে তালিকা। মহিলাসকল সাজু হওক। 1 ছেপ্টেম্বৰত পাথাৰকান্দিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। কাইলৈ পুৱা হৈছে 1 ছেপ্টেম্বৰ আৰু পুৱা পাথাৰকান্দিৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰা হ'ব। 2 ছেপ্টেম্বৰত হোজাৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। লিষ্টত আপোনাৰ নামটো আছে না নাই নিশ্চয় আপুনি চেক কৰক। আপোনাৰ নামটো আছে না নাই আপুনি কেনেকৈ চেক কৰিব? আপুনি পঞ্চায়ত বা ব্লকত গৈ চেক কৰিব পাৰিব আপোনাৰ তালিকাত নাম আছে না নাই। আপোনাৰ তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত হুবহুব 10,000 কোটি টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। লগতে আপোনাৰ সমষ্টিত কেতিয়া প্ৰদান কৰা হ'ব এই টকা এও আপুনি সম্পূৰ্ণকৈ জানি লওক। 3 ছেপ্টেম্বৰত জালুকবাৰী আৰু লাহৰীঘাটৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 4 ছেপ্টেম্বৰত ঢেকিয়াজুলিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 6 ছেপ্টেম্বৰত মানকাচৰৰ মহিলাই লাভ কৰিব এই ধনৰাশি। 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব 10,000 কোটি টকাৰ প্ৰথম কিস্তি। 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই লাভ কৰিব এই ধনৰাশি। 26 ছেপ্টেম্বৰত জোনাৰ মহিলাই লাভ কৰিব এই টকা। 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। 28 ছেপ্টেম্বৰত ৰংসঙৰ মহিলাই লাভ কৰিব 10,000 কোটি টকাৰ চেক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ হাতে 10,000 কোটি টকাৰ চেক প্ৰদান কৰিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাক লৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল 15,000 টকা নহয় প্ৰদান কৰা হ'ব 40,000 টকা। তাৰে 20,000 টকা দিব ৰাজ্য চৰকাৰে। আন 20,000 টকা সুদবিহীনভাৱে বেংকে প্ৰদান কৰিব মহিলাসকলক। অসমৰ 19,000 সখীক প্ৰদান কৰা হ'ব এই ধনৰাশি। প্ৰতিগৰাকী সখীক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। যদি আপুনি আত্মনিৰ্ভৰ এজন মহিলা তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আপোনাক চৰকাৰে নতুনকৈ অৰুণোদয়ৰ সুবিধা প্ৰদান কৰিব। পূৰ্বৰ অৰুণোদয়ৰ পৰা নাম নথকা সকলক কৰা হ'ব অন্তৰ্ভুক্ত। যদি জুন আৰু জুলাই মাহত অৰুণোদয় তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছিল আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো ডাইৰেক্ট আপোনাৰ একাউণ্টত আকৌ টকা প্ৰদান কৰিব। আপোনাৰ নামটো নতুনকৈ অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব আপুনি। ডিচিলৈ আবেদন কৰিব নালাগে। কেৱল এয়াই নহয়, গেছ চিলিণ্ডাৰ কিনিলেও আপুনি লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। অকল অৰুণোদয়ৰ হিতাধিকাৰীয়ে এই সুবিধা লাভ কৰিব। অৰুণোদয়ৰ বাবে আবেদন কৰিবলৈ ডিচিৰ ওচৰলৈ নগ'লেও হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ডাইৰেক্ট ফৰ্ম ফিল আপ কৰি আমলৈ পঠিয়াই দিব। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাক লৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 3 লাখ সন্দেহযুক্ত ভোটাৰলৈ নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছে। কৰ্তন হ'ব পাৰে ভোটাৰ তালিকাৰ পৰা নাম। আপোনাৰ নামটো কৰ্তন হ'ব নে নাই আপুনি আগতীয়াকৈ জানি লওক। বিহাৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা নিৰীক্ষণৰ কাম অব্যাহত ৰাখিছে নিৰ্বাচন আয়োগে। 30 ছেপ্টেম্বৰত প্ৰকাশ হ'ব চূড়ান্ত তালিকা। হয় বন্ধু বান্ধৱীসকল, মাজত মাত্ৰ এটা মাহ বাকী আছে। 30 ছেপ্টেম্বৰত চূড়ান্ত তালিকা প্ৰকাশ পাব। তালিকাত চাব পাৰিব আপোনাৰ নাম আছে না নাই, বা আপোনাৰ নামটো যদি কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব। নথি পত্ৰত খেলি মেলি থকা সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন কৰা হ'ব। ইতিমধ্যে সংশোধিত খচৰৰ পৰা নাম কৰ্তন হৈছে 65 লাখ ভোটাৰ। 3 লাখ ভোটাৰে নাগৰিকত্ব প্ৰমাণৰ কোনো কাগজ পত্ৰ জমা দিয়া নাই। এই সন্দেহযুক্ত ভোটাৰলৈ নিৰ্বাচন আয়োগে জাননী জাৰি কৰিব। 3 লাখ সন্দেহযুক্ত ভোটাৰক লৈ নিৰ্বাচন আয়োগৰ জাননী। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ হেংদাঙক লৈ ৰাজনীতি নকৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হেংদাং অসমৰ লগতে অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক। লাচিতৰ শৌৰ্য বীৰ্য স্বাভিমানৰ প্ৰতীক হেংদাং। হেংদাঙক লৈ মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক ৰক্ষা কৰিম বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰদান কৰিছে। হেংদাঙক লৈ ৰাজনীতি নকৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকীয়নি প্ৰদান কৰিছে লুৰিণজ্যোতি গগৈয়ে। হেংদাঙক লৈ যদি আপোনালোকৰ দায়বদ্ধতা আছিল তেনে
তেনেহ'লে 6 জনগোষ্ঠীৰ জনজাতীয়কৰণ কিয় নকৰিলে? কিয় সমষ্টি পুনৰীক্ষণৰ সময়তে আহোম অত্যাশিত সমষ্টি কমাই আনিলে? এনেকুৱাকৈ কেইবাটাও ডাঙৰ অভিযোগ উত্থাপিত কৰিছে লুৰিণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰীক প্ৰশ্ন অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ পৰা বিদেশী বিতৰণ অব্যাহত থাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্চত অভিযানক লৈ ডাঙৰ মন্তব্য কৰিছে। কেৱল পুছবেকে নহয়, বাংলাদেশীক বিতৰণ কৰিব অসমৰ পৰা। অসমত দুটা পৰ্যায়ত চলিব পুছবেক প্ৰক্ৰিয়া। অবৈধ বাংলাদেশীক ঘূৰাই পঠিওৱাৰ পদক্ষেপ চলি থাকিবই। অবৈধ বাংলাদেশীক পুছবেক সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল এয়াই নহয়, কালিও 26টা বাংলাদেশীক ৰাজ্যৰ পৰা কৰা হৈছে পুছবেক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ অহা 1971ৰ পিছত সকলোকে পুছবেক চলি আছে আৰু অসমৰ পৰা বিদেশী বিতৰণ অব্যাহত থাকিব। হয় বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদেশী বিতৰণ অব্যাহত থাকিব বা বিদেশী বিতৰণ কৰি আছে বুলি মন্তব্য কৰিছে সংবাদমেলযোগে। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, প্ৰত্যাহাৰ নহয় বিদেশী ন্যায়াধিকৰণত থকা হিন্দু বাংলাদেশীৰ গোচৰ। হিন্দু বঙালীৰ নামত থাকিব ডি ভোটাৰ টেগ। হয় বন্ধু-বান্ধৱীসকল, কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে। 22 জুলাইত চৰকাৰে জাৰি কৰা নিৰ্দেশনা সংশোধনী। প্ৰত্যাহাৰ হ'ব কেৱল কোচ ৰাজবংশী আৰু গোৰ্খা সম্প্ৰদায়ৰ গোচৰ। চৰকাৰে কাৰ ধাৰা 6ৰ উপধাৰা 3 উলংঘ কৰি দিছিল এই নিৰ্দেশনা। সকলো জিলাৰ ডিচি আৰু এছপিলৈ জাৰি কৰা হৈছে নিৰ্দেশনা। উক্ত নিৰ্দেশনাৰ পিছতে ৰাজ্যজুৰি সকলো দল সংগঠনে কৰিছিল প্ৰতিবাদ। অৱশেষত চৰকাৰে সলাবলৈ বাধ্য হ'ল পূৰ্বৰ সিদ্ধান্ত। চৰকাৰে পূৰ্বৰ সিদ্ধান্ত সংশোধন কৰি দিলে নতুন নিৰ্দেশনা। ডিচি আৰু এছপিসকলে এপ্ৰিল গোচৰসমূহ 3 মাহৰ অন্তৰালত পুনৰীক্ষণ কৰিব লাগিব। বিদেশী ন্যায়াধিকৰণৰ সমস্যা বুজিলৈ সমাধান কৰা হ'ব বুলি চেষ্টা মন্তব্য কৰিছে চৰকাৰৰ ফালৰ পৰা। কেবিনেটৰ সিদ্ধান্ত মৰ্মে গোৰ্খা আৰু কোচ ৰাজবংশীৰ গোচৰ প্ৰত্যাহাৰৰ কথা সম্পূৰ্ণকৈ স্পষ্টীকৰণ প্ৰকাশ কৰিছে। তাৰ বিধি উলংঘ কৰি গৃহ আৰু ৰাজনৈতিক বিভাগে দিছিল এই নিৰ্দেশনা। প্ৰত্যাহাৰ নহয় বিদেশী ন্যায়াধিকৰণত থকা হিন্দু বঙালীৰ গোচৰ। অৱশেষত এটা বিগ আপডেট আহি পৰিছে। আজিৰ ভিডিঅ' সকলোৱে বেছিকৈ শ্বেয়াৰ কৰিব। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে নৰেন্দ্ৰ মোদীয়ে। ৰাহুল গান্ধীয়ে সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে। আচলতে বিজেপিয়ে ভোট চুৰি কৰিছে নেকি? ভোট চুৰি কৰি সংবিধানক আক্ৰমণ কৰিছে বিজেপি চৰকাৰে। সংবিধানে সকলো শ্ৰেণীৰ নাগৰিকে দিছে ভোটাৰ অধিকাৰ, কিন্তু বিজেপিয়ে নাগৰিকৰ পৰা কাঢ়ি ল'ব বিচাৰিছে সেই অধিকাৰ। হাৰিয়ানা, কৰ্ণাটক, মহাৰাষ্ট্ৰৰ সকলোতে ভোট চুৰি কৰিছিল বিজেপিয়ে। বিজেপিৰ প্ৰকৃত সত্য এতিয়া বুজি পাব দেশবাসীয়ে। দেশবাসীয়ে এতিয়া নৰেন্দ্ৰ মোদীক ক'ব দেশৰ মন কী বাত। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ মন্তব্য কৰিছে দেশবাসীৰ মন কী বাত। বিহাৰত ভোটাৰ অধিকাৰ যাত্ৰাত গৰ্জি উঠিছে ৰাহুল গান্ধীয়ে। ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে নৰেন্দ্ৰ মোদী। হয় বন্ধু-বান্ধৱীসকল, আচলতে নৰেন্দ্ৰ মোদীয়ে ভোট চুৰি কৰিছে নেকি? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপিক চেলেঞ্জ দি ডাঙৰ প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীৰ। হয় বন্ধু-বান্ধৱীসকল, বৰভূমিত BPFত চৰকাৰ হ'লে নচলিব উচ্ছেদ অভিযান। হাগ্ৰামা মহিলাৰীয়ে সংবাদমেল পাতি বৃহৎ মন্তব্য কৰিছে। চৰকাৰী মাটিত থকা সকলোকে দিয়া হ'ব ভূমি পট্টা। বড়ো, মুছলিম সকলোকে ভূমিৰ অধিকাৰ দিব হাগ্ৰামা মহিলাৰীয়ে। আন ঠাইত যিদৰে উচ্ছেদ চলিছে সেই উচ্ছেদ নচলিব BTRত। BPFত মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বৃহৎ ঘোষণা। আনফালে নিৰ্বাচনৰ পিছতে BTRত উচ্ছেদ চলিব বুলি ঘোষণা কৰিছে বিজেপি চৰকাৰে। বিজেপিক চেলেঞ্জ দি ডাঙৰ প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীৰ। বৰভূমিত BPF চৰকাৰ হ'লে নচলিব উচ্ছেদ অভিযান। চৰকাৰী মাটি থকা সকলোকে দিয়া হ'ব ভূমি পট্টা। বন্ধু-বান্ধৱীসকল, হাগ্ৰামা মহিলাৰ তৰফৰ পৰা যিকেইটা মন্তব্য কৰা হৈছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ' সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিত্তীয় বৰ্ষ 1951 হ'লে বিপদ নামিব কোটি কোটি মুছলমানৰ। কোটি কোটি মুছলমান হৈ পৰিব বিদেশী। 1951 বিত্তীয় বৰ্ষ আমি কেতিয়াও নামানো। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মাদানীয়ে। অসমত বিত্তীয় বৰ্ষ 1971 হ'বই লাগিব। 1951 হ'লে প্ৰায় 48 লাখ পুৰুষ আৰু মহিলা হৈ পৰিব ভূমিহীন। সৰ্বোচ্চ ন্যায়ালয়ে আমাৰ পক্ষত ৰায় দিছে। পূৰ্বৰ NRCৰ সময়তে বিত্তীয় বৰ্ষ 1971 বুলি কৈছে। হিমন্ত বিশ্ব শৰ্মাই 1951 কৰিব বিচাৰি আছে বুলি ডাঙৰ মন্তব্য কৰিছে, কিন্তু কোনো কাৰণতে বিত্তীয় বৰ্ষ সলনি কৰিব নোৱাৰে। নতুন NRC বিত্তীয় বৰ্ষ আমি সলনি কৰিব নিদিওঁ। ইনশাল্লাহ বিত্তীয় বৰ্ষ 1971 হৈ আছিল
আছে আৰু থাকিব অসমৰ মুছলমানক লৈ আৰছাদ মাদানীৰ বিস্ফোৰণ মন্তব্য হয় বন্ধু বান্ধৱীসকল এনআৰচিত আপুনি 1951 নে 1971 বিচাৰে নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গোৱালপাৰা উচ্ছেদক লৈ পুনৰ বিস্ফোৰণ মন্তব্য কৰিছে কংগ্ৰেছৰ বিধায়ক ৰছিদ আলমে গোৱালপাৰা উচ্ছেদ সম্পূৰ্ণ পৰিকল্পিত আছিল বুলি মন্তব্য কৰিছে ৰেভিনিউ মাটিক বনাঞ্চল সজোৱা হৈছিল পঞ্চায়তৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে ৰাইজে সুবিধা পাইছিল বিদ্যুৎ সেৱাৰ লগতে চৰকাৰী কৰ পৰ্যন্ত পাইছিল সেইসকল লোকে উচ্ছেদ চলোৱাৰ পাছত আইনৰ ৰক্ষাত পৰাৰ ভয়ত আজিৰ মতামত হাইছলা বিল এটা নামহে আছিল বিল নাছিল মুখ্যমন্ত্ৰীয়ে সেই কথা জনাই নাছিল যেতিয়া হাইছলা বিল বনাঞ্চল দেখিছিল তেতিয়া বনাঞ্চল ঘোষণা কৰিছিল আজিৰ ৰাইজৰ মতামত কেৱল বেকুবাওনাহে ইয়াৰ পৰা উচিতই নাপায় প্ৰকৃত ন্যায় ৰাজ্যপালৰ তদন্তৰ পাছতে বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ বিধায়ক ৰছিদ আলমে হয় বন্ধু বান্ধৱীসকল ৰছিদ আলমে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'